My dear student, you are most welcome to my class. Myself Dr. Apiluddin Ahmed. My dear student, already তোমালোকে গমে পাইছা যে আমি ক্লাস 10 এর ওপৰত এটা লেকচাৰ সিৰিজ স্টাৰ্ট কৰিছো, ৰাইট? আৰু এই লেকচাৰ সিৰিজত অলৰেডি আমি ক্লাস 10 ৰ বহুকেইটা চেপ্টাৰৰ ওপৰত ভিডিও বনাইছো, ঠিক আছে? বা কিছুমান আমি লাইভ ক্লাস লৈছিলো। সো আশা কৰো তোমালোকে ভিডিওবিলাক চাইছা বা যিবিলাকে চোৱা নাই এতিয়া গৈখিনি চাই থাকা। সো আজি আমি পলিনোমিয়াল বা তোমাৰ বহুপদ যেটো চেপ্টাৰ আছিল, দ্যাট মিন্স ক্লাস 10 ৰ যেটো দ্বিতীয় অধ্যায় যেটো আছিল, এই চেপ্টাৰটোৰ এই সেকেন্ড চেপ্টাৰৰ আমি আৰু এটা ক্লাস লৈ আহিছো, যি ক্লাসত আমি কিছুমান ইম্পৰ্টেন্ট কনসেপ্ট আমি শিকিম আৰু প্যাৰেলালি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ মানে প্ৰিভিয়াস ইয়াৰত আহা কোৱেশ্চনছ বিলাক আমি আজি আলোচনা কৰিম আৰু এক্সাৰসাইজৰ কোৱেশ্চনছ বিলাক আমি আলোচনা কৰিম। আজিৰ ফাৰ্স্ট কনসেপ্টটো হ'ল যে এটা বহুপদৰ শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক। দেখা বহুপদ কাক কয়, শূন্য কাক কয়, সহগ কাক কয়, এইবিলাক কিন্তু আমি অলৰেডি আলোচনা কৰিছো। আজি আমাক লাগে যে বহুপদৰ শূন্য যিবিলাক আছে আৰু সহগ যে আছে তাৰে মাজৰ সম্পৰ্কটো কি, ঠিক আছে? সো দেখা আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলো যে আমাৰ বহুপদ কি থাকিব পাৰে, ৰৈখিক বহুপদ থাকিব পাৰে, দ্বিঘাত বহুপদ থাকিব পাৰে, ত্ৰিঘাতীয় থাকিব পাৰে, ঠিক আছে? তো আমি আৰু এটা বস্তু আলোচনা কৰিছিলো যে ৰৈখিক যদি হয় তেনেহলে তাত কিমানটা থাকে, কিমানটা শূন্য থাকে, এটা শূন্য থাকে। যদি দ্বিঘাত হয় তেনেহলে দুটা থাকে, ত্ৰিঘাত হলে তিনিটা শূন্য থাকে। সো আমি এই শূন্য আৰু সহগবোৰৰ মাজৰ বিষয়ে আমি আজি আলোচনা কৰিম। বহুপদক আমি এনেকৈ লিখো, নহয় জানো? ax + b, এইটোক আমি ৰৈখিক বহুপদ বুলি কওঁ বা ৰৈখিক বহুপদ বুলি কওঁ, ঠিক আছে? তো ইয়াতে তুমি দেখা এই যে a আৰু b যে আছে নহয়, এইবিলাক কি তোমাৰ কনস্ট্যান্ট টাৰ্ম আৰু এই x টো কি আছিল, চলক আছিল। তো এই a ক আমি কি কৈছিলো, x ৰ সহগ আৰু b কি ধ্ৰুবক পদ বুলি কৈছিলো এই বহুপদৰ। সিমিলারলি দেখা দ্বিঘাত বহুপদক আমি এনেকৈ লিখিছিলো, দ্বিঘাতক আমি এনেকৈ লিখিছিলো, নহয় জানো? ax² + bx + c, যত a b আৰু c এই তিনিটা কি হয়, ধ্ৰুবক পদ হয়। x কি আছিল, চলক আছিল। এতিয়া ইয়াতে এই a ক আমি কি বুলি কম, x² ৰ সহগ, b x ৰ সহগ, c ধ্ৰুবক পদৰ কাৰণে ৰৈখিক বহুপদৰ কাৰণে আমাৰ শূন্য কেনেকুৱা হ'ব। তো তুমি দেখা এই শূন্যটো যদি আমি ইয়াৰ ওলাব যাওঁ, তুমি ৰৈখিক বহুপদৰ কাৰণে তো শূন্য ওলাবলৈ হলে আমাক মেইনলি কি লাগে, সেই বহুপদটোৰ =0 দিব লাগে, নহয় জানো? আমি লাষ্ট ক্লাছত আলোচনা কৰিছিলো। তো এতিয়া তুমি যদি ইয়াৰ ভ্যালুটো 0 দি দিয়া, তো ইয়াৰ পৰা আমি এইটো বস্তু পাম নে নাই কোৱাচোন, -b আৰু ইয়াৰ পৰা x কিমান হ'ব, -b/a হ'ব, ঠিক আছে? তো এইটো x = এইটো যে নহয়, এই x টো কি আমাৰ মূল হয় বা শূন্য হয়, এই বহুপদৰ হয়। কিন্তু এটা কথা মনত ৰাখিবা, এইটো ৰৈখিক বহুপদ তেতিয়াহে হ'ব যদি এর ভ্যালুটো 0 নহয়, নন জিরো হয়, ঠিক আছে? কারণ এর ভ্যালু 0 হলে কিন্তু আমি এইটো b/a তো আমি লিখিব নোৱাৰিম, ঠিক আছে? সো মনত ৰাখিবা a should be 0 here. সো এতিয়া দেখা x = -b/a পাইছো। তো মূলটো কি বা সূত্র কি, শূন্যটো কি, এই বহুপদটোৰ -b/a। এতিয়া তুমি যদি ভালকে দেখা এই x = -b/a যে আছে নহয়, এইটোক আমি কেনেকৈ লিখিব, মাইনাস তো আছে, b মানে কি তুমি দেখা এই বহুপদটোৰ b কি, ধ্ৰুবক পদ। তো আমি b ৰ ঠাইত আমি কেনেকৈ লিখিব পাৰো, ধ্ৰুবক পদ বুলি লিখিব পাৰো, নহয় জানো? আৰু a আছিল x ৰ সহগ, তো আমি তলত দিব পাৰো x ৰ সহগ, ঠিক আছে? x ৰ সহগ। তো যিকোনো এটা ৰৈখিক বহুপদ যদি আমাৰ থাকে তেনেহলে সেই ৰৈখিক বহুপদৰ শূন্যটো হ'ব মাইনাস ধ্ৰুবক পদ / x ৰ সহগ। আৰু এই ৰিলেশনটো দেখা, এইটো আছিল কি, শূন্য = ধ্ৰুবক পদ / x ৰ সহগ। এইটোকে আমি কি বুলি কওঁ, শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক। কাৰ কাৰণে, ৰৈখিক বহুপদৰ কাৰণে, ঠিক আছে? তো এইটো বস্তু কিন্তু মনত ৰাখিবা, এই আমাৰ ফৰ্মুলাটো কিন্তু মনত ৰাখিব লাগিব বা এই ৰিলেশনটো কিন্তু মনত ৰাখিব লাগিব। এতিয়া তুমি সেকেন্ড বা দ্বিঘাত সমীকৰণ যেটো আছিল, দ্বিঘাত বহুপদ যেটো আছিল নহয়, দ্বিঘাতৰ কাৰণে
দ্বিঘাতৰ কাৰণে আমাৰ দ্বিঘাত এইটো আছিল ax স্কয়াৰ bx প্লাছ c এইটো আছিল দ্বিঘাত তো এতিয়া দ্বিঘাত বহুপদৰ কাৰণে কেইটা আমি মূল পাম দুটা পাম মনত ৰাখিবা শূন্য কেইটা হ'ব দুটা তো এই শূন্য আমি যদি এটা আলফা বুলি ধৰি লওঁ আৰু এটা যদি বিটা বুলি ধৰি লওঁ এই দুটা কি এই দুটা হল তোমাৰ শূন্য এই দুটা শূন্য এই আলফা বিটা এই বহুপদৰ শূন্য তেনেহলে আমি ইয়াৰ পৰা এই ৰিলেচন দুটা পাম যে আলফা প্লাস বিটা মানে মাইনাস বি আপন এ তার মানে মাইনাস বি মানে ইয়াতে কিমান দেখা তুমি ইয়াতে বি হল এক্সৰ হহক এক্সৰ লগত আছে তো আমি এক্সৰ হহক বুলি দিম ওপৰত এক্সৰ হহক আৰু এ কি আছিল এক্স স্কয়াৰৰ হহক নহয় জানো এ এক্স স্কয়াৰৰ লগত আছে তো এ ঠাইত আমি কি লিখিব পাৰো এক্স স্কয়াৰৰ হহক ঠিক আছে তো তুমি দেখা শূন্য দুটাৰ যোগফল কি -b বাই a বা তুমি ক'ব পাৰা x ৰ হহক -x ৰ হহক বাই x স্কয়াৰৰ হহক তো এই শূন্য দুটাৰ মাজত এইটো এটা কি হল সম্পৰ্ক হল আৰু এটা আমি সম্পৰ্ক পাম ইয়াতে যেটো কি হল শূন্য দুটাৰ পূৰণফল বা গুণফল দেখা এইটোক আমি কি বুলি কৈছো এইটো হল শূন্য দুটাৰ যোগফল নহয় জানো শূন্য দুটাক আমি যোগ কৰিছো তো এনেকৈ লিখিব পাৰা শূন্য দুটাৰ যোগফল শূন্য দুটাৰ যোগফল হল তোমাৰ এইটো ঠিক আছে এতিয়া শূন্য দুটাৰ গুণফল আলফা বিটা এইটো কিমান হয় জানা c আপন a হয় c মানে কি c কি আছিল ইয়াতে তুমি দেখা c আছিল ধ্ৰুবক পদ তো আমি ইয়াতে c ঠাইত কি দিব পাৰো ধ্ৰুবক পদ তো c ঠাইত ধ্ৰুবক পদ দি দিলো আৰু a মানে কি x স্কয়াৰৰ হহক তো x স্কয়াৰৰ হহক বাস তো শূন্য দুটাৰ যোগফল হল তোমাৰ -x ৰ হহক বাই x স্কয়াৰৰ হহক আৰু শূন্য দুটাৰ গুণফল হল ধ্ৰুবক পদ বাই x স্কয়াৰৰ হহক বাস এইটো তোমাৰ কিন্তু মনত ৰাখিব লাগিব এই দুটা সম্পৰ্ক কিন্তু বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এই দুটা সম্পৰ্ক কিন্তু আমাক লাগিব সো দ্বিঘাত সমীকৰণৰ দ্বিঘাত বহুপদ যে আছে নহয় দ্বিঘাত বহুপদৰ কাৰণে এই দুটা হল সম্পৰ্ক আৰু ৰৈখিকৰ কাৰণে হল এইটো সম্পৰ্ক সো এই সম্পৰ্ক দুটা তোমালোকে মনত ৰাখিবা মই ইয়াতে লিখি দিছো দেখা শূন্য দুটাৰ সমষ্টি বা যোগফল হল -x ৰ হহক বা x স্কয়াৰৰ হহক শূন্য দুটাৰ গুণফল হল ধ্ৰুবক পদ আপন x স্কয়াৰৰ হহক তো তোমালোকে এতিয়া লিখি লোৱা এইটো বস্তু এটো বহুত ইম্পৰ্টেন্ট হয় লিখি লোৱা ত্ৰিঘাত বহুপদ কি আছিল এনেকুৱা ax³ + bx² + cx + d এইটো আমাৰ আছিল ত্ৰিঘাত বহুপদ ঠিক আছে ইয়াতে a হল x³ ৰ হহক b হল x² ৰ হহক c হল x ৰ হহক আৰু d কি আছিল ধ্ৰুবক পদ ঠিক আছে তো দেখা যেহেতু আমাৰ এটো ত্ৰিঘাত তাৰ মানে তিনিটা শূন্য পাম সো আমি যদি শূন্য কেইটাক এটা আলফা এটা বিটা আৰু এটা যদি গামা লওঁ আলফা বিটা গামা যদি আমি কি কৰো সেই বহুপদৰ তিনিটা শূন্য আমি ধৰি লওঁ তেনেহলে আমি এই ৰিলেচনটো পাম এই ৰিলেচনটো মনত ৰাখিবা এটা আলফা প্লাস বিটা প্লাস গামা ইকুয়াল টু -b আপন a তাৰ মানে এই শূন্য তিনিটাৰ যোগফল কিমান -b আপন a হোৱাট ইজ b হিয়াৰ b কি কোৱাচোন b আছিল x স্কয়াৰ হওক তো এটোক আমি এনেকৈ লিখিব পাৰো x স্কয়াৰৰ হওক ডিভাইডেড বাই x কিউবৰ হওক বাস x স্কয়াৰৰ হওক ডিভাইডেড বাই x কিউবৰ হওক তো আমি লিখি দিলো তাৰ পিছত তুমি দেখা এইটো যে আছে আলফা বিটা গামা আৰু গামা i আলফা ইকুয়াল টু c আপন a এনেকৈ লৈছো দেখা আলফা বিটা গামা and then gamma alpha এনেকৈ alpha beta gamma plus gamma alpha এইটোৰ যোগফল কিমান হ'ব c আপন a now what is c কি আছিল x ৰ হওক তো আমি ইয়াতে x ৰ হওক দিব পাৰিম x ৰ হওক ডিভাইডেড বাই a means x কিউবৰ হওক তো আমি এইটো এটা ৰিলেচন পাই গলো আৰু এই দুটা ৰিলেচন আমি পালো আৰু এটা ৰিলেচন আছে হেতু কি এই আলফা বিটা গামা তাৰ মানে হিহতৰ পূৰণফল আলফা বিটা গামা ইকুয়াল টু কি আছিল -d আপন a সো হোৱাট ইজ -d আছিল কি ধ্ৰুবক পদ সো তুমি ইয়াতে ধ্ৰুবক পদ লিখিব পাৰা
ধ্ৰুৱক পদ বাই এ কি আছিল এক্স কিউবৰ হওক নহয় জানো তো এই তিনিটাৰ পূৰণফল বা গুণফল সেইটো মাইনাছ ডি আপন এ চ' এইখিনি বস্তু তোমালোকে যদি মনত ৰাখিব পাৰা এই ৰিলেশ্যন কেইটা তেনেহ'লে কিন্তু পৰীক্ষাত এনেকুৱা টাইপৰ কুৱেশ্যন এটা আহি থাকে তোমালোকে ধুনীয়াকৈ সলভ কৰিব পাৰিবা চ' এই ৰিলেশ্যন কেইটা মনত ৰাখিবা এতিয়া আমাৰ এটা কুৱেশ্যন দেখা কুৱেশ্যনটোত কি কৈছে দেখা এইটো দিছে এক্স স্কুৱেৰ প্লাছ 7x প্লাছ 10 দ্বিঘাত বহুপদৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা দেখা এটা দ্বিঘাত সমীকৰণ দ্বিঘাত বহুপদ দিয়া আছে আৰু সেই বহুপদৰ শূন্য লাগে ফাৰ্ষ্ট আৰু শূন্যটো ওলোৱাৰ পিছত আমি শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক লাগে তো আমি ফাৰ্ষ্ট শূন্যটো ওলাম দেখা লাষ্ট ক্লাছত আমি শূন্য কেনেকৈ ওলাব লাগে সেইকেইটাখিনি আলোচনা কৰিছোঁ চ' দেখা আমি শূন্য কেনেকৈ ওলাব পাৰি এইটোৰ কাৰণে দেখা আমাক কি দিছে পদ দিছে তো আমি কি কৰিম আমি এনচাৰত ফাৰ্ষ্ট এনেকৈ ধৰি ল'ম যে ধৰা হ'ল এইটো পি এক্স ইকুৱেল টু এইটো যিটো বহুপদ আছে এইটোক আমি ধৰি ল'ম পি এক্স বুলি ঠিক আছে পি এক্স বুলি ধৰি লৈছোঁ কাৰণ পি এক্স কিয় লৈছোঁ দেখা এই বহুপদটো এক্সৰ কাৰণে পি এক্স লৈছোঁ এতিয়া বহুপদটো ৱাই থাকিব আমি পি ৱাই বুলি ধৰি ল'ম তো পি এক্স ধৰি লৈছোঁ এতিয়া তুমি দেখা এইটোক আমাক কি কৰিব লাগে এতিয়া উৎপাদক বিশ্লেষণ কৰিব লাগিব বা ফেক্টৰাইজেশ্যন কৰিব লাগিব নহয় জানো ফেক্টৰাইজেশ্যন কৰিম তাৰমানে এই মিডিল টাৰ্মক আমি স্প্লিট কৰিম 7 আছে নহয় 7ক আমি স্প্লিট কৰিম দেখা এইটো আমি কেনেকৈ কৰিব পাৰোঁ তাৰ বিষয়ে কিন্তু আলোচনা কৰিছোঁ অলৰেডি দেখা এইটো এইটো এক্স স্কুৱেৰ আছিল নহয় জানো এক্স স্কুৱেৰৰ লগত সহগ কিমান আছে 1 ধ্ৰুৱক পদ কিমান আছে 10 তো এই দুটাক প্ৰথম পূৰণ কৰিবা কিমান পাবা 10 এতিয়া এই 10ক তুমি ফেক্টৰাইজ কৰা মানে তুমি কাৰ মাল্টিপুল কৰিলে 10 পাবা তুমি এনেকৈ লিখিব পাৰা 2 × 5 লিখিব পাৰা বা 5 × 2 বা তুমি এনেকৈও লিখিব পাৰা 1 × 10 বা 10 × 1 ঠিক আছে আমি এনেকৈ লিখিব পাৰোঁ তো আমি এতিয়া এই 10ক এনেকৈ লিখিছোঁ যে যিকেইটা পচিবল আছে সেইটো আমি লিখিছোঁ ফাৰ্ষ্ট মনে লিখিব পাৰা বা মনেও তোমালোকে ৰাখিব পাৰা তাৰপিছত তুমি চাবা এই দুটা যি দুটা পালোঁ আমি এই দুটা যোগ কৰি বা মাইনাছ কৰি এই মাজৰটো পোৱা যায় নেকি দেখা এই 10 আৰু 1ক যদি যোগ কৰি দিয়া 11 পাম মাইনাছ কৰি দিলে 9 পাম তাৰমানে এইটো নাপাওঁ কিন্তু এইটো দেখাচোন 5 + 2 7 মাইনাছ কৰিলে পাম 3 কিন্তু প্লাছ কৰিলেতো 7 পোৱা যায় তো আমি প্লাছ কৰিম ঠিক আছে এইটো দেখা 2 + 5 কিমান 7 তো আমি এটাও কৰিব পাৰোঁ তো তুমি যিকোনো 2 + 7 বা 5 + 2 একেই কথা লৈ ল'বা 2 + 5 বা 5 + 2 চ' এতিয়া আমি এই মিডিল টাৰ্মটোক আমি কি কৰিম 7ক ভাগ কৰি দিম কেনেকৈ দেখা এই 7x আছিল নহয় এইটোক আমি কি কৰিম 2x + 5x কৰি দিম ঠিক আছে এইটো দেখা এইটো 2 আৰু 5 আছে চ' দুটাক প্লাছ কৰিব লাগে চ' 2x + 5x কৰি দিলোঁ প্লাছ ইয়াতে 10 আছে লিখি দিলোঁ এতিয়া তুমি দেখা এই দুটাৰ পৰা তুমি কমন লোৱা আৰু এই দুটাৰ পৰা তুমি কমন লোৱা তুমি দেখা এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰোঁ অনলি x ল'ব পাৰোঁ তো x ইয়াৰ পৰা কমন ল'লে x থাকিব ইয়াতে প্লাছ হ'ল ইয়াতে x কমন লৈছোঁ মানে 2 হ'ব ঠিক আছে ইয়াতে তুমি দেখা এইটো 5 আছে এইটো 10 আছে তো আমি 5 কমন ল'ব পাৰোঁ 5 ল'লে ইয়াতে কিমান থাকিব x ইয়াতে কিমান হ'ব কোৱা 2 তেতিয়াহে দেখা 5 × 2 মতলব 10 বাছ এতিয়া তুমি দেখা এইখিনি আৰু এইখিনি এই দুটাৰ পৰা আমি x + 2 আমি কমন ল'ব পাৰোঁ নে নাই নিশ্চয় পাৰোঁ কাৰণ ইয়াতে x + 2 আছে ইয়াতে x + 2 ইয়াতে তুমি x + 2 কমন লৈছা তো কিমান থাকিব x ইয়াতে তুমি x + 2 কমন লৈছা থাকিব কিমান 5 বাছ তুমি দেখা এতিয়া pxক আমি ফেক্টৰাইজ কৰি দিলোঁ নহয় জানো তো আমি px = আমি এইটো পাই গ'লোঁ এতিয়া ফেক্টৰাইজ কৰি দিছোঁ কিন্তু আমাক অৰিজিনেলি কি লাগে আমাক লাগে শূন্য তো শূন্যৰ কাৰণে আমাক কি কৰিব লাগে তো এনেকৈ তুমি লিখাবা শূন্যৰ ভাৱে আমাক এই px যিটো আমাক দিছিলে এইটো = আমাক 0 ধৰিব লাগে চ' শূন্যৰ ভাৱে আমি ধৰি ল'ম px = 0 কৰাৰ লগে লগে তুমি দেখা px মানে আমি ইয়াতে কি লিখিছোঁ x + 2 x + 5 নহয় জানো এইটো = 0 দেখা px মানে এইটো আছিলে তো আমি বহাই দিলোঁ এতিয়া তুমি দেখা এইটো পূৰণ এইটো = 0 দেখা এই দুটা বস্তুৰ গুণফল 0 মতলব এটলিষ্ট যিকোনো এটাতো 0 হ'ব লাগিব
তেতিয়াহে ইহঁতৰ গুণফল 0 পাম তাৰ মানে এইটো ইকুৱেল টু 0 আৰু এইটো ইকুৱেল টু আমি 0 লিখিব পাৰোঁ সো ইয়াৰ পৰা আমি কিমান পাই যাম দেখা এইটো 2 এফালে লৈ গ'লে -2 পাম তো x ইকুৱেল টু -2 এটা পাই গ'লোঁ ইয়াতে x ইকুৱেল টু এফালে কিমান হ'ব -5 তো দুটা বস্তু পালোঁ এটা x ইকুৱেল টু -2 এটা x ইকুৱেল টু -5 তো এই -2 আৰু -5 এই দুটাই কি হ'ব শূন্য হ'ব কাৰ শূন্য হ'ব এই বহুপদটোৰ শূন্য হ'ব সো আমি তাৰ তলত লিখি দিম সো নিৰ্ণয় শূন্য হল এটা হল আলফা আলফাক লিখিছোঁ -2 আৰু বিটাটোক আমি কি লিখিছোঁ -5 তো এই শূন্য দুটাটো আমি পাই গ'লোঁ ঠিক আছে কিন্তু আমাৰ কোশ্চিনত শূন্য দুটা লাগে আৰু সহগ আৰু শূন্যৰ মাজত সম্পৰ্ক লাগে স্থাপন সো ইয়াত এ কিমান আছে বি কিমান আছে সি কিমান আছে তুমি দেখা এৰ ঠাইত কিমান আছে এইটো দেখা মই ইয়াতে লিখিছোঁ ন ইয়াতে x² + 7x + 10 আছিল এইটো আমাক বহুপদ দিছে কিন্তু আমাৰ অৰিজিনাল বহুপদৰ ফৰ্মেটটো এনেকুৱা আছিল নে নাই bx + c টাইপৰ আছিল তো এৰ ঠাইত কিমান আছে দেখা 1 আছে তো এৰ ঠাইত 1 বি ঠাইত কিমান আছে 7 তো 7 লোৱা সি ঠাইত কিমান আছে 10 তো 10 লোৱা বাস তো এ বি সি আমি পাই গ'লোঁ ঠিক আছে বা এক্সৰ হওক কিমান 7 x² ৰ হওক 1 সি বা ধ্ৰুবক পদ কিমান আছে 10 ওকে এতিয়া আমি সেই শূন্যটোৰ আৰু এই সহগৰ সম্পৰ্কটো চাম এতিয়া তুমি দেখাচোন শূন্য দুটাৰ যোগফল কি আছিলে আলফা প্লাস বিটা আলফা আছিল -2 প্লাস বিটা আছিল -5 তো এইটো কিমান হ'ব -7 তো শূন্য দুটাৰ যোগফল আমি -7 পাইছোঁ ঠিক আছে এতিয়া আৰু এইটো আছিল নহয় xৰ হওক ওপৰত দিব লাগে আৰু তলত কি দিব লাগে x² ৰ হওক নহয় জানো তাৰমানে আৰু এইটো আছিল অৰিজিনেলি আছিল -b আপুনি এইটো আছিল নহয় শূন্য দুটাৰ যোগফল এইটো ৰিলেশ্যনত আমি সেই ৰিলেশ্যনটো এষ্টাব্লিছ কৰিব লাগে মানে এইটো আমাক দেখাবলৈ শূন্য দুটাৰ যোগফল এইটোৰ সমান হয় বুলি আমাক লাগে শূন্য দুটাৰ গুণফল এইটো হয় বুলি লাগে তো শূন্য দুটাৰ যোগফল আমি ওলালোঁ শূন্য দুটাৰ যোগফল -7 পাইছোঁ এতিয়া দেখা ইয়াৰ ভেলু -7 পাওঁ নে নাপাওঁ এইটো তুমি যদি সিম্পলিফাই কৰা এতিয়া মাইনাসটো আছে ৰাখি দিয়া এইটো মাইনাস আছে ৰাখি দিয়া xৰ হওক কিমান পাইছোঁ দেখা ইয়াতে 7 এটা 7 নহয় জানো তো xৰ ভেলু 7 তাৰপিছত x² ৰ হওক মানে এৰ ভেলু কিমান আছে 1 তো এইটোৰ ভেলু -7 পাইছোঁ দেখা দুটাৰ ভেলু সমান পাইছোঁ তাৰ মানে আমি এনেকৈ ক'ব পাৰোঁ শূন্য দুটাৰ যোগফল কিমান হ'ব -xৰ হওক বাই x² ৰ হওক বাস এইটো আমি পাই গ'লোঁ তো ফাৰ্ষ্ট ৰিলেশ্যনটো আমাৰ ছেটিছফাই হৈ গ'ল আমি সম্পৰ্কটো স্থাপন কৰিলোঁ আৰু লাগে আমাৰ কি লাগে কোৱাচোন আলফা বিটা মানে শূন্য দুটাৰ গুণফল কিমান আছে কিমান হ'ব -2 আৰু -5 তাৰমানে এইটো কিমান হৈ যাব 10 হৈ যাব তো শূন্য দুটাৰ গুণফল আমি 10 পালোঁ আৰু শূন্য দুটাৰ গুণফলৰ কাৰণে কি আছিল কোৱাচোন ধ্ৰুবক পদ আছিল ওপৰত ধ্ৰুবক পদ তলত কি আছিল x² ৰ হওক ৰাইট x² ৰ হওক আছিল বাস তো ধ্ৰুবক পদ কিমান ইয়াতে তুমি দেখাচোন ধ্ৰুবক পদ কিমান আছে ধ্ৰুবক আছে তোমাৰ 10 ৰাইট x² ৰ হওক আছে 1 সো তুমি এতিয়া কি কৰিবা কোৱা ইয়াতে দিবা 10 ইয়াতে দিবা 1 সো ইকুৱেল টু আমি কিমান পাম 10 পাম তুমি দেখা ইয়াতেও 10 পাইছোঁ ইয়াতেও 10 পাইছোঁ তাৰমানে এই দুটা সমান তাৰ মানে ইয়াৰ পৰা আমি এটা বস্তু ক'ব পাৰোঁ যে শূন্য দুটাৰ গুণফল ইকুৱেল টু কিমান আছিলে ধ্ৰুবক পদ ডিভাইডেড বাই x² হওক বাস
ধ্ৰুৱক পাৱাৰ বাই এক্স স্কুৱেৰৰ হওক ঠিক আছে সো আমি এনেকৈ ধুনীয়াকৈ কি কৰিব পাৰোঁ শূন্যৰ যোগ শূন্য ওলাব পাৰোঁ আৰু শূন্যৰ যোগফলৰ যিটো সম্পৰ্ক বা শূন্যৰ গুণফলৰ যিটো সহগবিলাকৰ মাজৰ সম্পৰ্ক এই সম্পৰ্ক ধুনীয়াকৈ আমি কি কৰিব পাৰোঁ ভেৰিফাই কৰিব পাৰোঁ সো হোপ তোমালোকে ধুনীয়াকৈ এইবিলাক কোৱেশ্চন কৰিব পাৰিবা ঠিক আছে সো আজিৰ কাৰণে এইখিনিয়ে